গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়মতে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন তাত কোনো দ্বিমত নাই 10 ফেব্ৰুৱাৰীৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যত আৰু ইতিমধ্যে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে 9 জানুৱাৰী পৰ্যন্ত কোনো ধৰণৰ অধিসূচনা জাৰি নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ন্যায়ালয়ৰ ফালৰ পৰা কিন্তু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা প্ৰস্তাৱ আগবঢ়াইছে ন্যায়ালয়ত বা আহ্বান জনাইছে আবেদন জনাইছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু তাৰ পিছতে এক প্ৰকাৰ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ অহা চলিত বৰ্ষৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন তাত কোনো দ্বিমত নাই এই মুহূৰ্তত অভিষেক লৈবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা সময়মতে অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 10 তাৰিখৰ পূৰ্বে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু সময়মতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন তাত কোনো দ্বিমত নাই ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 জানুৱাৰীলৈ অধিসূচনা জাৰি নকৰাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে আৰু ইতিমধ্যে এই নিৰ্দেশ বিবেচনাৰ বাবে প্ৰস্তাৱ ৰাখিছে ন্যায়ালয়ৰ ওচৰত চৰকাৰে আৰু তাৰ পিছতে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব ৰাজ্যত তাত কোনো দ্বিমত নাই ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছতে এক প্ৰকাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অহা চলিত বৰ্ষৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যত অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যত 10 ফেব্ৰুৱাৰীৰ পূৰ্বে তাত কোনো দ্বিমত নাই আৰু তাৰ পিছতে ৰাভাহাছাঙৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পঞ্চায়ত নিৰ্বাচনলৈ কেইবাটাও দুধুৰ-মুধুৰৰ সৃষ্টি হৈছিল কেইবাটাও খেলিমেলিৰ সৃষ্টি হৈছিল কেতিয়াকৈ হ'ব পঞ্চায়ত নিৰ্বাচন তাক লৈ জল্পনা কল্পনা চলিছিল আৰু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ সঠিক সিদ্ধান্ত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে অহা 10 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু ইতিমধ্যে এই কথা সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো দ্বিমত নাই সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাত কোনো চিন্তাৰ কাৰণ নাই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ইতিমধ্যে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটি উল্লেখযোগ্য যে ন্যায়ালয়ৰ স্থগিতাদেশ প্ৰদান কৰা হৈছিল 9 জানুৱাৰীলৈ কোনো অধিসূচনা জাৰি নকৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিলে পঞ্চায়ত নিৰ্বাচনক লৈ কিন্তু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আবেদন ৰাখিছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বিবেচনা কৰিবলৈ চৰকাৰে আবেদন ৰাখিছে আৰু আবেদন ৰখাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 6 জানুৱাৰীৰ পূৰ্বে গোচৰীয়াই এক প্ৰকাৰ কথা স্পষ্ট কৰিব লাগিব সমগ্ৰ বিষয় আৰু তাৰ পিছতে ন্যায়ালয়ে ৰায় প্ৰদান কৰিব আৰু 10 ফেব্ৰুৱাৰীৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আছে আমি শুনাব বিচাৰিছো পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে
মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি